তুমি চাইছা নব এখন জাস্টিস মল্লিকা কলিতা ন্যায় পোৱাটো বিচাৰো সকলোৰে লগত তুমি একোৱে নামাতিলা মা একটু হয়ে নামাতিলা আরে তুমি ন্যায় দিয়া মানুহ এতিয়া ন্যায় দিয়া মানুহজনে যদি ভুল কৰে কিন্তু চিষ্টেমটো কিন্তু ভুল প্ৰমাণিত হৈ যাব ঐ মা ভুল বুলি কৈছ মই মাৰ লগত কথা পাতিছো কাজলক মই ভালদৰে জানো তাই ড্ৰাগছ বা বেগ সাধাৰণ বিচাৰক বস্তুৱে দেখায় ৰাতি গোটা কাজলে আমাৰ পৰে ৰাখছ বিচাৰক এটা বুজাব তোমালোকৰ চাম মোৰ পৰা একো নুলুকোৱা সঁচা কথা কাজলে ড্ৰাগছ লয় নলয় এনে হঠাৎ ড্ৰাগছ লোৱাৰ কাৰণ কি হ'ব পাৰে কথা তাই কোনোবাই ড্ৰাগছ ল'বলৈ বাধ্য কৰিছে চাগে আৰু কি তাইও মোৰ ওপৰত প্ৰতিশোধ ল'বলৈকে কোনোবাই এতিয়া ড্ৰাগছ ল'বলৈ আৰম্ভ কৰি দিলে প্ৰতিশোধ কিহৰ তোৰ ওপৰত একো নাই কিহৰ প্ৰতিশোধ তাই নকওঁ কিয় চব কথা মনতো হ'ব কিয় লাখি লগত তাই বিয়া ঠিক হয় নকৰিবি ভাল ছোৱালী আৰু ভাল ছোৱালী ড্ৰাগছ লগাই থাকিব নোৱাৰা মা অৰুণাৰ মতে কোনে কৰাবি লাখি তাইৰ লগত অনবৰতে আছিল তাৰ বাহিৰে আন কোনো হ'ব নোৱাৰে কিছুমান অযুক্তিকৰ কথা কৈ লাখিক ফচাবলৈ চেষ্টা কৰিলে লাখি বেয়া ল'ৰা কিন্তু সি ইমানো বেয়া নহয় যে সি তাৰ ঘনীয়েকক ড্ৰাগছ দিব আৰু বিয়া হ'ব এমাহ হৈছেহে এমাহত কোন ইমান এডিক্টেড হয় দিনে ৰাতি খালে হ'ব মা বিচাৰে এতিয়া পকেটত তুমি থাকিলা নেকি কি খবৰ দিলে এই আনন্দৰ খবৰ দিলে এইটো গছ মই এনেকুৱা এজনী আনি হে প্ৰভু হে কৃষ্ণ তুমি আছা প্ৰভু প্ৰতিশোধ ল'বলৈ কিন্তু তুমি নিজকে ধ্বংস কৰি দিলা এতিয়া তুমি বিচৰা ধৰণে মই ধ্বংস নষ্ট হৈছা তুমি চাইবা নিজে নাজানা কি নাজানা ময়ো নাজানো কি মনে মই নিজকে পাহৰিব পৰা নাই তুমি শিকিলা শিকিলা আৰু যিমান যি ভালক আছে সকলো তোমাৰ ক্ষেত্ৰতে ঘটে কাজলতা সময়ৰ আগতে যিমান ধুনীয়া আছিলা তাতকে বেছি ধুনীয়া তুমি তাত গ'লে ভেৰাইটিজ চইচ পাবা ৰুম ভৰাই ৰাখি অৰুণে মোৰ বাবে বহুত কষ্ট পাইছে নিচা ধৰিছে কি মই আৰু নিচা নকৰো না এই ছোৱালী তই কি কৈছ তই নাযাৱ তই যাব লাগিব নহ'লে ইয়াতে মই তোক মাৰি পেলাম কি কৈছে তুমি বাৰে বাৰে আমাৰ মাজত কিয় সোমাই আহিবা এৰা বুলি
সাক্ষী মান কি করছ মই বাবার ঘরে বলে তোকে বিপদ হব বাপ বাপকে বিপদ করিব সারা হয় বাপ দূর হয় খালি না জানো লাগিছো চাকৰি কৰি থাকোঁতে কিমান ছোৱালী পেলি কৰি পৰ্দা কৰি চাই কৰিব লাগে মই চাকৰি নাই বুলি ভাব হয় নেকি এই কাৰণে চাকৰি যোৱাৰ আগতে এটা কাম কৰি ল তই মোক চৰাইলি নহয় এটা অপায় কৰিছে মাৰি পেলাও তোমাৰ লইনি ইয়াৰ লগত থাকিবলৈ বাধ্য কৰাইছিলে ড্ৰাগছ ল'বলৈ বাধ্য কৰাইছিলে পুৱাৰ পৰা ৰাতিলৈকে ড্ৰাগছৰ নিচাত ৰাখিছিলে মাৰি পেলাও তাক মাৰি পেলাও এয়া হ'ব নোৱাৰে কাজল উভতি আহা কাজল উভতি আহা কাজল নহয় পত্নী মই আপোনাৰ ল'ৰাৰ কোটি টকাৰ ঠিকা পোৱাৰ ৰাস্তাহে মাত্ৰ মই এইখন ঘৰত নাথাকো মই ইয়াত থাকিলে মোক নিচা খুৱাই ক'ৰবালৈ পঠিয়াই দিব মই অৰুণক আৰু কষ্ট দিব নোখোজো সি মোৰ বাবে বহুত কষ্ট পালে প্লিজ মোক ইয়াৰ পৰা লৈ বোলা প্লিজ মোৰ উন্নতি দেখিব নোৱাৰি তাই মোক কৈছে যোৱাই দিয়া সকলো টকা আমাৰ খৰচ হৈ গ'ল এতিয়া কাজলৰ বাবে যদি টকাখিনি উভতাই দিব লগা হয় তেতিয়াহ'লে আমাৰ কি অৱস্থা হ'ব এবাৰ ভাবি চাইছ তুমিও আহিব কৈ থলো ঘৰে মাতে বিক্ৰী কৰিলেও আমি ধাৰ প্ৰয়োগ কৰিব নোৱাৰিম দেউতা এটাই কাম কৰিলে কিন্তু ধাৰ প্ৰয়োগ কৰিব পাৰি কি কাম যদিহে মন্ত্ৰীক আমি ইয়াৰ পৰা লৈ যাব পাৰোঁ তেতিয়া কিন্তু লাখিয়ে আমাৰ পৰা পইচা নিবিচাৰে ঠিক কৈছ তই আৰু নামানিলে মোৰ ছোৱালী ভাবি মোৰ ছোৱালী মৰিতা বুলি ভাবি 3 দিনৰ পিছত তাই মই তিলনি পাতি জীয়াই থকা ছোৱালী তিলনি পাতিব নেকি আপোনাৰ ছোৱালী সৰু থাকোঁতে ভাল সত্ৰীয়া নাচিছিল তেতিয়া আপুনিয়ে কৈছিল তই এইটো কথা মানি ল'বলৈ বাধ্য নেকি ছোৱালী মোৰ আৰু তই কি কৈছ দাদা মই নিশ্চিত বিয়া হৈছিলো তহঁতে মোক জোৰ কৰি বিয়া দিয়া নাছিলি তহঁতৰ সপোন পূৰাবলৈ মই নাকি কলিজাৰ লগত বিয়াত বহিছিলো মই বিয়া হ'লে তোৰ চাকৰি হৈ যাব বুলি তই মোক ব্লেকমেইল কৰি বিয়াত বহিবলৈ বাধ্য কৰোৱা নাছিলি আমাৰ কথা যদি ইমানেই ভাবিছিলি ইমান ভুল কৰি অহাৰ আগতে তোমাৰ ভাবিব লাগিছিল দহবাৰ ভবা নাই 100বাৰ ভবা নাই 1000বাৰ ভাবিছে তাৰ পাছত আজিৰে কাজলজনী হৈছে এইবোৰ পাগলামি তই বন্ধ কৰ তোক মই লাকিৰ ওচৰলৈ নিবলৈ আহিছিলোঁ লাকিৰ ওচৰলৈ কাজলৰ লগত চিনাকি মোক বহুত দিনৰ নহয় চিনাকি মাত্ৰ 6 মাহ কিন্তু 6টা যুগ যেন লাগে চাই মোক বৌ বুলি নামাতে বা বুলি লাকিয়ে ইমান সহজে মানি ল'ব জানো চিন্তা কৰিব পৰা শক্তি এতিয়াও যোৱা নাই বুলি জানি ভাল লাগে মাৰ আকৌ পাহৰা নাই তাৰমানে মা তুমি আমাক পঠিয়াইছা ঘৰৰ পৰা আমি নিজে অহা নাইতো কিন্তু লাকিৰ পত্নীক জোৰ কৰি লৈ আহিছো মই তাইক লৈ যাবলৈ আহিছো মাতি দে তাই নাযায় মা কাৰ লগত আহিবা অৰুণৰ লগত আইনৰ কোনটো তফাৱতী ৰাখিবা ভাল পোৱাই দফা নামানে আই ভাল পোৱাই
ভাল পোৱাজনৰ কষ্ট কমাবহে জানো। এটা অনাথক ডাঙৰ ল'ৰা নাম